মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহা 2025-26 হোৱা দশম শ্ৰেণীৰ প্ৰি টেষ্ট আৰু ফাইনেল পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন গণিত পাঠ্যপুথিৰ পৰা বাছি উলিয়াই অনা হৈছে আৰু সেইবিলাক তোমালোকক দিয়া হৈছে। গতিকে অলপ ভালকৈ মানে অংকবিলাক চাবা। সেই অংকবিলাক ডাইৰেক্ট এনেকুৱা নাহে, কিছুমান মানে নাম্বাৰ চেঞ্জ কৰি থাকিব পাৰে, নাম্বাৰবিলাক চেঞ্জ কৰি দিব, একজেক্টলি মানে এই অংকবিলাক নাহে, কিছু সালসলনি কৰি দিব পাৰে। তথাপিও কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন বাছি উলিয়াই দিয়া হৈছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে। গতিকে আৰম্ভ কৰোঁ আহক। আমি ফাৰ্ষ্ট টাইম পুনৰালোচনাৰ প্ৰথম খণ্ড এইখিনি সমানুপাত লৈ আলোচনা কৰি আছোঁ। এই সমানুপাতৰ ভিতৰত তোমালোকে ভালকৈ চাবা যে সমানুপাতৰ পৰা তোমালোকে এই ডেফিনেশ্যনখিনি ভালকৈ চাই থবা। ইয়াৰ পৰা MCQ আহিব পাৰে আৰু এই প্ৰশ্নকেইটা ভালকৈ চাই থবা। এই বস্তুকেইটাৰ পৰা মানে পৰীক্ষাত প্ৰশ্ন আহি যাব। তাৰপিছত তোমালোকে R1ৰ পৰা 1 নম্বৰ প্ৰশ্নটো অলপ ভালকৈ চাই থবা। ইয়াৰ পৰা MCQ আহি যাব আৰু 4 নম্বৰ প্ৰশ্নটো ডাবল ষ্টাৰ দিয়া আছে, এই প্ৰশ্নটো অহাৰ চান্স আছে। গতিকে এইখিনিৰ পৰা এতিয়া দ্বিতীয় খণ্ডত আহোঁ। দ্বিতীয় খণ্ডৰ পৰা তোমালোকে যিবিলাক সাধাৰণ ধাৰণা আছে, এই ধাৰণাবিলাকৰ ভিতৰত সাধাৰণ ধাৰণাসমূহৰ পৰা এই 6 নম্বৰ প্ৰশ্নটো অলপ ভালকৈ চাই থবা। ডাইৰেক্ট এনেকুৱা এই প্ৰশ্নটো আহে। 6 নম্বৰ যিটো আছে যে n-ৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে, এইটো আহে, নাইবা এক্সাম্পলো আহিব পাৰে। R2ৰ পৰা 2 নম্বৰ প্ৰশ্নবিলাক অলপ চেষ্টা কৰি থবা। তাৰপিছত ইম্পৰ্টেণ্ট 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, 11ৰ MCQ কেইটা অলপ চাই থবা। তাৰপিছত ইয়াতে আছে ঘন আৰু ঘনমূল। এইখিনিৰ পৰা তোমালোকে R3ৰ পৰা এই 11ৰ D আৰু E নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। গতিকে এইকেইটা অলপ ভালকৈ পঢ়ি থবা। তাৰপিছত আছে আমাৰ সূচক আৰু ঘাত। এই সূচক আৰু ঘাতৰ পৰা এইকেইটা কিছুমান প্ৰশ্ন আছে ইয়াতে, যে কিছুমান ফৰ্মুলা আছে। এই ফৰ্মুলাবিলাকৰ পৰা MCQ বেছ প্ৰশ্ন আহি যাব পাৰে। গতিকে এইকেইটা তোমালোকে অলপ মনত কৰি ৰাখি থবা। তাৰপিছত R4ৰ পৰা বেছি প্ৰশ্ন নাহে, ইয়াৰ পৰা কেৱল 8 নম্বৰ প্ৰশ্নটো চাই থলেই হ'ল। এতিয়া আমাৰ R5ৰ পৰা R5ৰ এই 3 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো ভালকৈ চাই থলেই হ'ল। এতিয়া আমি আহোঁ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীলৈকে। সংখ্যা প্ৰণালীৰ ভিতৰত সংখ্যা প্ৰণালীত মানে মাৰ্ক আছে 7। এইখিনিৰ পৰা তোমালোকে উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইয়াৰ পৰা মানে MCQ বেছ প্ৰশ্ন আহি থাকে, এইটো ভালকৈ পঢ়ি থলেই হ'ল। ইয়াৰ ভিতৰত আমাৰ এতিয়া 1.1 এক্সাৰচাইজৰ 1 নম্বৰ প্ৰশ্নকেইটা অলপ চেষ্টা কৰি থবা। তাৰপিছত 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা প্ৰশ্ন পঢ়ি থলে এইখিনিৰ পৰা হ'ব। তাৰপিছত আমি 1.2 এক্সাৰচাইজৰ পৰা বেছি প্ৰশ্ন পঢ়ি থাকিব নালাগে, কেৱল 4 নম্বৰ প্ৰশ্নটো অলপ ভালকৈ পঢ়ি থলে হ'ল। এইটো অলপ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো নাহিলেও এনেকুৱা প্ৰশ্ন আহি যায় পৰীক্ষাত। এতিয়া আমি এই লেচনটোৰ মোষ্ট ইম্পৰ্টেণ্ট বস্তুবিলাক হৈছে মানে হাইষ্ট মাৰ্ক থকা এক্সাৰচাইজ হৈছে এই 1.3। ইয়াৰ পৰা বেছি পঢ়িব নালাগে, কেৱল 1.4ৰ যিটো মানে এক্সাম্পল √2 অপৰিমেয়, √3 অপৰিমেয় আৰু দেখুওৱা যে 5 - √3 অপৰিমেয়, এই টাইপৰ 3-4টা প্ৰশ্ন অলপ মন কৰি থলেই হ'ল। আৰু তাৰপিছত 1.3 এক্সাৰচাইজৰ পৰা 1 আৰু 2 এই দুটা প্ৰশ্ন ভালকৈ পঢ়ি থ'ব। ইয়াৰ পৰা কিন্তু 2 মাৰ্কৰ প্ৰশ্ন আহিব। এতিয়া আমি আহোঁ 1.4 এক্সাৰচাইজলৈকে। 1.4 এক্সাৰচাইজৰ 1ৰ প্ৰশ্নকেইটা অলপ মন কৰি থলেই হ'ব। ইয়াৰ পৰা কি আহিব, MCQ টাইপৰ প্ৰশ্ন আহি যাব পাৰে 1 মাৰ্কৰ কাৰণে। এইখিনিৰ পৰা আমাৰ 1 নম্বৰ লেচন শেষ। এতিয়া আমি আহোঁ 2 নম্বৰ লেচন বহুপদ চেপ্টাৰ। ইয়াতে 8 মাৰ্ক আছে এই লেচনটোৰ পৰা। এতিয়া এই লেচনটোৰ পৰা তোমালোকে 2.2 এক্সাৰচাইজ এইটো কৰিব নালাগে, ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নাহে।
হ্যাঁ তাৰপিছত এই ইফালে এটা এক্সাম্পল আছে উদাহৰণ 3 এই উদাহৰণ 3টো ইম্পৰ্টেণ্ট হয় এইটো অলপ চাই থবা এই টাইপৰ প্ৰশ্ন আহি থাকে পৰীক্ষাত তাৰপিছত এক্সাৰসাইজৰ পৰা 2.2 এক্সাৰসাইজৰ পৰা 1 নম্বৰ প্ৰশ্নকেইটা অলপ পঢ়ি থলে হ'ল এতিয়া আমি এই লেসনটোৰ আটাইতকৈ বেছি মাৰ্ক থাকে 2.3 এক্সাৰসাইজত হেয়াৰ পৰা তোমালোকে কি কৰিবা একৰ প্ৰশ্নকেইটাৰ ভিতৰত একৰ মানে অংককেইটা তোমালোকে অলপ বেছিকৈ চেষ্টা কৰি থাকিবা ইয়াৰ পৰা কোনো এটা প্ৰশ্ন আহি যাব আৰু ডাইৰেক্ট 3 মাৰ্ক বা 3 মাৰ্কৰ প্ৰশ্ন এটা আহি থাকে ইয়াৰ পৰা সেই হৈছে উদাহৰণ কি এক্সাৰসাইজৰ 3 6 7 এইকেইটা তোমালোকে অলপ ভালকৈ চেষ্টা কৰি যাবা পৰীক্ষাত আহি যাব এতিয়া আমি আহিম দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ ইয়াৰ পৰা 7 মাৰ্ক আহি থাকে পৰীক্ষাত গতিকে তোমালোকে ভালকৈ চাবা ইয়াৰ ভিতৰত তোমালোকে এই উদাহৰণ 3টো বেছিকৈ আলোচনা কৰিবা 3.1 ৰ পৰা কোনো প্ৰশ্ন কৰিব নালাগে তাৰ পিছত তোমালোকে ইফালে তিনিটা ফৰ্মুলা আছে এই ফৰ্মুলা তিনিটা ভালকৈ মুখস্থ কৰি থৈ দিবা ইয়াৰ পৰা মানে এমসিকিউ টাইপ প্ৰশ্ন আহি যাব আৰু লং প্ৰশ্ন কাৰণৰ মানে এই ফৰ্মুলা তিনিটাই কাম দিয়ে তাৰপিছত 3.2 এক্সাৰসাইজৰ একৰ প্ৰশ্নকেইটা অলপ চাবা দুইৰ কেইটা চাবা তাৰপিছত 4 নম্বৰটো 5 নম্বৰ আৰু 7 নম্বৰ এইকেইটা প্ৰশ্ন অলপ ভালকৈ চাবা 3.3 ৰ পৰা 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 6 নম্বৰ এইকেইটা প্ৰশ্ন চাবা আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় এইটো চাই থাকবা বেছি এইকেইটাও ইম্পৰ্টেণ্ট ইও ইম্পৰ্টেণ্ট আৰু 3 নম্বৰৰ 3 6 আৰু 5 এইকেইটা প্ৰশ্ন ভালকৈ চাই থবা ইফালৰ পৰা উদাহৰণ 11 এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো ভালকৈ চাই থবা তাৰপিছত উদাহৰণ 13 টো ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট হৈ থাকে এইটো পৰীক্ষাত আহি যায় চাই থবা এবাৰ 3.4 এক্সাৰসাইজৰ 1 নম্বৰ 2 নম্বৰ কেইটা চাই থবা আৰু 2 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো অলপ চাবা এতিয়া ইফালৰ পৰা ইয়াত এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো ভালকৈ চাবা তাৰপিছত 3.5 ৰ 2 নম্বৰ 4 নম্বৰ এই প্ৰশ্নকেইটা চাবা আৰু 2ৰ 1 2 3 আৰু 4 এইকেইটা প্ৰশ্ন ভালকৈ চাবা আৰু 4 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো ভালকৈ চাবা ইফালৰ উদাহৰণ 18 টো অলপ ভালকৈ চাবা এইটো পৰীক্ষাত আহাৰ চান্স থাকে আৰু 3.6 এক্সাৰসাইজৰ পৰা 1 2 আৰু ইফালে এটা এক্সাম্পল আছে 19 এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে যদি পৰীক্ষাটো কেতিয়াবা মানে হাৰ্ড হয় তেতিয়াহ'লে এনেকুৱা প্ৰশ্নবিলাক দি থাকে হাৰ্ড কৰাৰ কাৰণে আৰু ইফালৰ পৰা 7 আৰু 8 প্ৰশ্নকেইটা ভালকৈ চাবা 2ৰ 1 নম্বৰ প্ৰশ্নটো ভালকৈ চাবা এইবাৰ দ্বিঘাত সমীকৰণ চেপ্টাৰৰ পৰা এই ফৰ্মুলাটো ভালকৈ মনত ৰাখিবা ইয়াৰ পৰা এমসিকিউ আহি যায় পৰীক্ষাত তাৰপিছত এক্সাম্পল 2 ৰ পৰা ইয়াৰ পৰা এইকেইটা প্ৰশ্ন চাই থাকবা এমসিকিউ আকাৰে আহি যায় পৰীক্ষাত তাৰপিছত 4.1 এক্সাৰসাইজৰ এই একৰ প্ৰশ্নকেইটা অলপ ভালকৈ চাবা তাৰপিছত এক্সাম্পল 3 টো ভালকৈ চাবা আৰু 4.2 এক্সাৰসাইজৰ একৰ 3 4 6 আৰু 9 এইকেইটা প্ৰশ্ন ভালকৈ চাবা ইফালৰ 3 4 5 এইকেইটা প্ৰশ্ন চাই থবা পৰীক্ষাত আহি যাব এই এক্সাম্পল 11 এনেকুৱা টাইপৰ প্ৰশ্ন আহি থাকে পৰীক্ষাত চাই থবা ইফালে 4.3 ৰ 3 4 এইকেইটা প্ৰশ্ন ভালকৈ চাবা 3ৰ 1 2 5 এই প্ৰশ্নকেইটা চাবা আৰু ইফালে আছে 6 নম্বৰ 7 নম্বৰ 9 আৰু 11 এইকেইটা প্ৰশ্ন ভালকৈ চাবা আৰু ইফালে তিনিটা ফৰ্মুলা আছে এই ফৰ্মুলা তিনিটা বঢ়িয়াকৈ মুখস্থ কৰি থবা ইয়াৰ ফৰ্মুলাৰ কেইটাৰ পৰা এমসিকিউ আহি যাব পৰীক্ষাত নাইবা ডাইৰেক্ট কোৱেশ্চন আহি যাব ইফালৰ পৰা 4.4 ৰ 1 নম্বৰ 2 নম্বৰ কেইটা অলপ চেষ্টা কৰি থবা এবাৰ আহো আমি 5 নম্বৰ চেপ্টাৰৰ পৰা 5 নম্বৰ চেপ্টাৰৰ
5 নম্বৰ চেপ্টাৰৰ ভিতৰত তোমালোকে 5.1 এক্সাৰসাইজটো কৰিব নালাগে ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন অহাৰ চান্স নাই কিন্তু তাৰ পিছত তোমালোকে এই ফৰ্মুলাটো মুখস্থ কৰি ৰাখিব লাগিব ফৰ্মুলাটো আহি যাব পৰীক্ষাত তাৰ পিছত উদাহৰণ 7 এই ফৰ্মুলাটো ভালকৈ চাবা পৰীক্ষাত আহি যাব তাৰ পিছত কি 5.2 এক্সাৰসাইজৰ 2 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰটো আহিছিল এইটো অহাৰ চান্স আছে আৰু ইফালে 7 9 13 14 আৰু 18 এইকেইটা প্ৰশ্ন ভালকৈ চাবা এতিয়া এই উদাহৰণ 13 আৰু উদাহৰণ 12 আৰু উদাহৰণ 13 টো চাবা ভালকৈ উদাহৰণ 13 আৰু উদাহৰণ 12 আৰু উদাহৰণ 13 আৰু ইফালে এক্সাৰসাইজৰ পৰা 2 নম্বৰ কেইটা চেষ্টা কৰবা 3 নম্বৰ কেইটা ভালকৈ চেষ্টা কৰবা আৰু 4 6 8 12 13 14 এইকেইটা প্ৰশ্ন ভালকৈ চেষ্টা কৰবা পৰীক্ষাত আহি যাব ইফালৰ পৰা এটা প্ৰশ্ন ভালকৈ চাবা 16 নম্বৰ প্ৰশ্নটো এইকেইটা চাই এই লেসনটো সমাপ্ত আমি দ্বিতীয় খণ্ডলৈ অলপ পাছত আহি যাম গতিকে তোমালোকে যদি লাইক শেয়াৰ আৰু কমেন্ট কৰা তেতিয়া হলে আমি নতুন পাৰ্ট লৈ আহাৰ মানে এটা ফুৰ্তি পাও গতিকে তোমালোকে লাইক কৰা কমেন্ট কৰা আৰু শেয়াৰ কৰা থ্যাংক ইউ